হয়, পোহৰ অনুৰাগীৰ নিবেদনত জয় আই অসম গীত মুকলি। ঠিকে শুনিছে, পোহৰ অনুৰাগীৰ নিবেদনত জয় আই অসম গীত মুকলি। আছে তোমার নাম খালি কুয়া কলিজা আছে তোমার নাম কলিজা সকলো লাজ নাই ভয় নাই অসমীয়া গান জানা কুয়াই জয় অসম জয় আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় বিহগুৰিস্থিত কলাগুৰু স্মৃতি ভৱনত। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত তেজপুৰীয়া যুৱক শ্ৰী সীমান্ত নাথৰ কলমস্থিত জয় আই অসম আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয়। জয় আই অসম হয়, সাংগীতিক শিল্পী ইয়ান বৰুৱাই পৰিচালনা কৰা সীমান্ত নাথৰ জয় আই অসমত কণ্ঠ নিগৰাইছে কণ্ঠশিল্পী পুনিম দাসে। এপ্ৰিলৰ দিনা প্ৰবীণ সংগীত শিল্পী আনন্দ দাসৰ সঞ্চালনাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটি মুক্তি দিয়া হয়। মানুহে মানুহক ধৰা সাৱতি ভাই বঙহে বঙহ। গতিকে গীতটি সকলোৱে আদৰি ৰ'ব বুলি আশা কৰা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, অসম গোৰ্খা লাইভ। পোনপ্ৰথমে পোহৰ অনুৰাগীৰ নিবেদনৰ তৰফৰ পৰা আপোনালোকে আহি এই পোহৰ অনুৰাগীৰ নিবেদনত জয় আই অসমত বাণীবদ্ধ হোৱা গীতটি উন্মোচনত যেনেধৰণে সহায় সহযোগ কৰিলে তাৰ বাবে আপোনালোকলৈ নকৈ আনন্দিত হৈছোঁ আৰু আপোনালোকৰ সকলোটিলে নৱবৰ্ষৰ ওলগ জনালোঁ। মই পোনপ্ৰথমে সকলোলৈকে ৰঙালী বিহুৰ জ্ঞাপন যাচিছোঁ আৰু আজি যিহেতু মোৰ বুলি নকওঁ সকলোৰে মানে জয় আই অসম নামৰ গীত সকলোৰে বাবে আমি আগবঢ়াই দিছোঁ। গতিকে সকলোৱে মোৰ মানে আমাৰ গীতটো আগবাঢ়ি ল'ব বুলি আশা কৰিলোঁ। লগতে সকলোৱে সহায় কৰিব যাতে মই আগলৈ অকণমান এনেকুৱা ধুনীয়া ধুনীয়া গীত আপোনালোকৰ মাজত আগবাঢ়ি যাব। হয়, অনুভৱ ভালেই লাগিলে, নিজেই কৰা কাম যিহেতু ভালেই লাগে। গীত মই বহুত ভাল পাওঁ, গীত ভাল পাওঁ আৰু গীতৰ প্ৰেৰণাৰ গীতৰ মাজতেই সোমাই থাকি ভাল পাওঁ। তাৰে এক অনুভৱ বুলি ক'ব পৰা যায় আৰু। পোনপ্ৰথমতে উপস্থিত সকলোকে মোৰ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ক'বলৈ এইটো বিচাৰিছোঁ যে গান মই বহুত কেইটাই গান কৰোঁ ৭৫ বছৰত, কিন্তু এই গানটোৰ ক্ষেত্ৰত মই এইটো কাৰণে কম সীমান্ত দাক কম পুনিমক
মই তেওঁলোকক শুভেচ্ছা দিব বিকজ এইবিলাক সাধাৰণতে কমকৈ কৰিবলৈ পাওঁ জাতি মাতি লেখক লৈ লিখা গীত আৰু মই গোটেই গীতটোত আগলৈ যাতে এনেকুৱা গান গাওঁ তাৰে মই শুভেচ্ছা জনাইছোঁ আৰু পলম নকৰি পেলাই আজিৰ গীতটি গ্ৰহণ কৰিছোঁ।